যদি কোনোবা আপোনাক খুব ভাল পোৱা মানুহ আছে না কিবা যদি দিম বুলি কয় তেতিয়াও নোলোৱা পিতাই নলয় না তেওঁৰ নলয় কাৰণে কিন্তু তেওঁ খুব ভাল পায় বহুতেতো ভাল পায় সেইটো এনেকুৱা নহয় যে আপোনাক যাচি দিছে কিছুমান মৰম আছে না মৰম আমি যেনেকৈ গ'লে ক'ৰবাত কিবা এটা দিওঁ আমাৰ কেতিয়াবা আপোন মানুহ এজন আহিলে আমাৰ মৰমতে কিবা এটা দিয়ে নহয় সেইটোও নলয় সেইটোতো চৰকাৰ নহয় আমি লয় নাই না এতিয়া দিলে ল'ব তাইৰ কাৰণে যদি দিয়ে নিদিয়ে এতিয়া বন্ধ কৰি দিছোঁ বন্ধ কৰি থৈছে তাই নিজেই লওক ন তুমি নিজে আপুনি তাইক ঠিকেই চিনি পাইছে হৰ্ষিতা শৰ্মা যিজনী ছোৱালী ভাইৰেল গাৰ্ল হিচাপে পৰিচিত 90 দশকতে দেউতাকে নিজৰ যোগ্যতাৰ ফলত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত কিন্তু চৰকাৰখনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ প্ৰতি ক্ষুণ্ণ হৈছিল তেওঁ আৰু তেওঁ এটা নিৰ্দিষ্ট চাকৰি বা জীৱন জীৱিকা কৰিবৰ বাবে যি যোগ্যতা আছিল সেই যোগ্যতা থকাৰ সত্ত্বেও তেওঁ এটা সংস্থাপন নাপালে এনিতে 1 নম্বৰ হৈ আহি ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰা ইংৰাজী মেজৰ কোৰ্ছত বিএ পাছ কৰা ল'ৰা বা ছোৱালী একজনে যদি এটা শিক্ষকৰ পদ নাপায় গম পাইছে মই বুজি পাইছো ব্যৱস্থাটোৰ ওপৰত কি বিশ্বাস ৰাখব আপোনাৰ মমবেদন আৰু তাৰ পাছত কি দেউতাকে প্ৰতিজ্ঞা ল'লে যে চৰকাৰৰ পৰা কোনো ধৰণৰ বস্তু আৰু জীৱনত কেতিয়াও নলয় সেই সিদ্ধান্ত আপুনি লিখি দিছিলে নেকি চৰকাৰক নলওঁ সেইদিনাখনিৰ পৰা এই ছোৱালীজনীৰ জীৱনত আৰম্ভ হ'ল এখন নতুন যুদ্ধ কৰ্মৰ যুদ্ধ তাকৰ কথাই হিৰুগতা কৰি 4ৰ্থ শ্ৰেণীতে পঢ়া শেষ কৰিলে আৰু লাগি গ'ল কৰ্মৰ ক্ষেত্ৰত কাঠি কামি বাঁহৰ কাম কি নাজানে তাই আৰু এইটো হেৰিয়ে বনোৱা তুমি এইটো নিজে বনাইছা এইটো কিমান ধুনীয়াকৈ বনাইছা আৰু মই ইতিমধ্যে গামোচা এখন লৈ ল'লোঁ আচলতে পিয়নি এখন আৰু এইটো হৈছে আপোনালোকে দেখিছে না মাছ ধৰা সঁজুলি আৰু এইটো হৰ্ষিতা নিজ হাতেৰে বনোৱা এনেকুৱা ধৰণৰ বস্তু আচলতে আমাৰ ফালে সাধাৰণতে ছোৱালীখিনিয়ে বনাবই নাজানে কিন্তু মই কৈছে না জীৱন সংগ্ৰামটোৱে বেলেগ চব জানে চব কি মজা আৰু এইটো এতিয়া নিলেও বহুত দূৰ হ'ব যিহেতু নহ'লে লৈ গ'লো ভৱসাত আমি খুব বেছিকৈ মাছ মাৰোঁ 4ৰ্থ শ্ৰেণীতে তেওঁৰ একমাত্ৰ পঢ়াৰ সপোনটো জলাঞ্জলি দিলে কিয়নো দেউতাকে নিবিচাৰে যে তেওঁ পঢ়ি শুনি হয়তো দেউতাকৰ দৰে এদিন হতাশ হওক হাতত নাই এটা মোবাইল ঘৰত নাই এটা টিভি বিজুলী বাতিৰ একো ব্যৱস্থা নাই সম্পূৰ্ণ এটা বেলেগ ধৰণৰ জীৱন বৰ্তমান হৰ্ষিতাই চলাই নিছে অনাগত দিনত কি হ'ব আপোনালোকেও সহায় কৰে যদি আপোনালোকে কমেণ্ট বক্সত ক'ব কিন্তু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ হৰ্ষিতাৰ ওপৰত আৰু তেওঁৰ দেউতাকৰ কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম কিয়নো এনেকুৱা হ'ল বা কিয় এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল কি কাৰণত তেওঁ ইমান কঠোৰ সিদ্ধান্ত ল'লে যাৰ ফলত ছোৱালীজনীও হয়তো তেওঁৰ কথাকেই মানি ল'বলগীয়া হৈছে আৰু তেওঁ নিজৰ জীৱনটো হয়তো তেওঁলোকে নিজৰ মতে চলিছে মই ইয়াত ক'বলগীয়া একো নাই খুব এটা সুন্দৰকৈ তেওঁ জীৱন চলাবলৈ বিচাৰিছে এটা ব্যতিক্ৰমী ৰূপত সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ পাছতহে আপোনালোকে কমেণ্ট কৰিব আৰু বৰ্তমান মই আছোঁ আপোনালোকক যি জীৱন সংগ্ৰাম আচলতে জীৱনটোক লৈ পেলাই বহুতে সংগ্ৰাম কৰে কিছুমানে আন্দোলন কৰে চৰকাৰৰ বিৰুদ্ধে কিন্তু এজন ব্যক্তি আছে যি নিজৰ জীৱনটো চৰকাৰৰ লগত কোনো কথা নাই তেওঁ নিজৰ জীৱনটো চলাই গৈছে খুব সুন্দৰকৈ চলাই গৈছে তেনেকুৱা এটা সংগ্ৰাম আমি দেখিবলৈ পোৱা ব্যক্তি হৈছে যি হৰ্ষিতাৰ দেউতাক আৰু দেউতাকৰ আপোনাক দুটামান কথা মই যিহেতু গম পাওঁ যে ভিডিঅ'ৰ কাৰণে আপোনাক মই চাইছোঁ যে আপুনি যিখিনি সা সুবিধা বৰ্তমান ল'ব লাগে সেইখিনি আপুনি নিজাববীয়াকৈ যে কৈছে যে মোক সেইখিনি প্ৰয়োজন নাই মই সামৰ্থ্যৱান এজন নিজে যিহেতু কৰি খাব পাৰোঁ সেই ডিচিশ্যনটো কিয় ল'লে এইটো মানে এটা কথা হৈছে মানে এই ল'ৰা ছোৱালীবিলাক সৰুৰ পৰাই পঢ়ি থাকোঁতে যিখন ছবি দেখুৱাই মই আমাৰ গাঁৱলীয়া ভাষাতে কৈছোঁ কথাখিনি মানে আমাৰ ল'ৰা ছোৱালীবিলাকে কম বয়সৰ পৰা সৰুৰ পৰা পঢ়ি আহি থাকোঁতে যিখন ছবি সৰুৰ পৰা দেখুওৱা যায় ল'ৰা ছোৱালীবিলাকক সেই ছবিখন পিছত ভৱিষ্যতে নাথাকে এই পঢ়ি ওলোৱাৰ পিছত আপোনাৰ মই এটা কথা জানিব আপোনাৰ ঘৰত মই দেখিছোঁ চাৰিওফালে যে বিজুলী বাতিৰ যোগান নাই আপোনাৰ কেনেকৈ চলে এইটো বৰ্তমান শতিকাটোত এনেকুৱা এটা জীৱন চলোৱাটো সম্ভৱ নে মানে সম্ভৱটো হয় দেখিছোঁ কিন্তু কষ্ট হয়নে কষ্ট মানে এতিয়া মই কওঁ মানে সা সুবিধাবিলাক মানুহক যিমানে পায় সিমানে লাগে কিন্তু যেতিয়া পৰিৱেশটো নাপাওঁ তেতিয়া সেই যি আছে সেই চলি থাকিব নিম্নতম সুবিধাই জীৱনটো চলাব পাৰি চলি থাকিব লাগিব আপোনাক যদি চৰকাৰে বৰ্তমান চৰকাৰ আপুনি এটা সময় অতীতত যিখন চৰকাৰৰ কথা আছিল বৰ্তমান চৰকাৰ পৃথক আপুনি জানে যে যিহেতু আপুনি এসময়ত চাকৰিৰ কাৰণে আপুনি হয়তো বহুত লাগিছিলে আপুনি যোগ্য আছিলে কিন্তু আপুনি নাপালে চাকৰিটো সেইটো মই গম পাইছোঁ ভিডিঅ' আকাৰে সেইটো আপোনাৰ এটা ক্ষোভ থাকি গৈছে খুব মানে এতিয়া মই কি চিন্তা কৰিছোঁ তাৰমানে আমাৰ নলবাৰী জিলাত
এই বহিৰতলা বিশ্বনাথ মেডিকেল স্কুল খুব নাম থকা শিক্ষা অনুষ্ঠান। আমি পঢ়াৰ আগতেই সেই অনুষ্ঠানটোৰ শিক্ষা অনুষ্ঠানটোৰ বহুত নাম আছিল। আমি পঢ়াৰ দিনতো ভাল নাম আছিল। তাৰ পৰাই মই 89 চনৰ পূৰণ কোৰ্চত ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিলোঁ। আপুনি ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিছে 89 চনত পূৰণ কোৰ্চত। আমাৰ পিছত কোৰ্চটো বদলি গৈছে। গম পাইছোঁ। এতিয়া সেইটো সময়ত তাৰমানে গাঁও অঞ্চলত ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰাটো বহুত ডাঙৰ কথা আছিল। গম পাইছোঁ। তাৰমানে খুব কম সংখ্যক ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ। আমাৰ খুব নাম আছিল, গৌৰৱ আছিল। কিন্তু সেই নাম, সেই গৌৰৱ বা সেই গুৰুত্বটো আজি কিন্তু নাই, সেই আদৰটো আজি কিন্তু নাই। তাৰমানে আমাৰ এতিয়া আজি নাই। এতিয়া মই কি চিন্তা কৰিছোঁ, এই যিবিলাক ল'ৰা ছোৱালী উঠি আহি আছে, পঢ়ি আহি আছে, তেওঁলোকৰ ভৱিষ্যতে আমাৰ নিচিনা হ'ব নেকি, সেইটো ভয় কৰে। সেইটো ভয় আছে। ছোৱালীজনী বৰ্তমান আমি জানো তেওঁ ক্লাছ 4লৈকে পঢ়িলে। তাৰপিছত আপোনাৰ সেই ভয়টো আছে মানে? ভয় আছে। তাৰমানে কথাটো কি, মই ছোৱালী পঢ়া বন্ধ কৰি দিলোঁ। এই যেতিয়া তাই 4ৰ্থ শ্ৰেণীৰ পৰীক্ষা পাছ কৰি 5ম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব, সেই সময়তে এই ঠিকাভিত্তিক শিক্ষক নিযুক্তি আহি গ'ল। আহি যোৱাত মই 4খন স্কুলত ইণ্টাৰভিউ দিলোঁ। তাৰপিছততো ক'তো এখনতো মই নাপালোঁ। এই ইণ্টাৰভিউ কিন্তু এই নিযুক্তি কিন্তু মেধাভিত্তিত হৈছিল। মেধাভিত্তিত হোৱাৰ পিছত মই যেতিয়া ক'তো নাপালোঁ, তেতিয়া মোৰ চিন্তা হ'ল যে মোৰ কেইবাটাও বিষয়ত দখল আছে। ইংৰাজী, সংস্কৃত দুটা বিষয় মই খুব ভালকৈ শিকিছোঁ ল'ৰা ছোৱালীবিলাকক। 23 বছৰ মই ল'ৰা ছোৱালীক পঢ়িছোঁ। এই 89 চনৰ পূৰণ কোৰ্চত মেট্ৰিক পৰীক্ষা দি উঠাৰ পৰাই এই ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ সময়ত গ'লে পুৰা 23 বছৰ মই ল'ৰা ছোৱালীক ইংৰাজী, সংস্কৃত আৰু অন্যান্য বিষয় শিকিছোঁ। সংস্কৃত, ইংৰাজী খুব ভালকৈ শিকিছোঁ, প্ৰধানভাৱে শিকিছোঁ। এইখিনি যি অভিজ্ঞতা থাকিল মোৰ, বা এইখিনি শিক্ষা যি থাকিল, মই গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰাই BA পৰীক্ষা পাছ কৰিছোঁ। গুৱাহাটীৰ পৰা ইংৰাজী মেজৰ কৰিছে, ইংৰাজী মেজৰ কোৰ্চত। এতিয়া এই যি শিক্ষা থাকিল মোৰ, বা এইখিনি যি অভিজ্ঞতা থাকিল, এই 30 বছৰ ল'ৰা ছোৱালী পঢ়া যি অভিজ্ঞতা থাকিল, মোৰ মনেদি এই অভিজ্ঞতাৰ ফালৰ পৰা এটা শিক্ষকৰ পদ মই পাব লাগিছিল। কিন্তু মই যেতিয়া নাপালোঁ, ইতিমধ্যে সেই নিযুক্তিটো মেধাভিত্তিত হৈছিল। মই যেতিয়া নাপালোঁ, তেতিয়া মই চিন্তা কৰিলোঁ যে মোৰ মেধাই দি যিহেতু এটা শিক্ষকৰ পদো মোৰ হাতত নাহিল, মোৰ ছোৱালীৰ মেধাই দি আৰু ছোৱালীৰ ভৱিষ্যতে কিবা পাব বুলি মই আশা কৰিব নোৱাৰিলোঁ। মই এটা আকৌ মাজত, যিহেতু আমিও বৰ্তমান চাকৰি পাইছোঁ, আমাৰ ঘৰ আপোনালোকে যেনেকৈ ভাবিছে, আমি খুব এটা সাধাৰণ ঘৰৰ পৰা আহিছোঁ। আমি বৰ্তমান চৰকাৰখনে আমাক যিহেতু চাকৰি দিছিল, আমি এইটো কোৱা নাই যে চৰকাৰখনে আমি গুণগান গোৱা নাই, কিন্তু আমাৰ লগত এতিয়া বৰ্তমান যে দেখিছোঁ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যি একদম খাবলৈ নাই, কিন্তু বহু চাকৰি একদম নিকাভাৱে পাইছে। কিন্তু মই এনেকৈ ভাবিছোঁ আপোনাৰ ছোৱালীজনী তেনেকৈ যদি নিজক লৈ যাব পাৰে। এতিয়া মই এটা কথা কওঁ, এতিয়া আপুনি কোৱাৰ দৰে যদি বৰ্তমান চলি থকা চৰকাৰখনে কোনো ধৰণৰ টকা পইচা নলকৈ দুখীয়া মানুহৰ ঘৰে ঘৰে যদি চাকৰি দিছে মানে আমি উদাহৰণ যদি দিছি, সঁচাকৈ যদি দি আছে, তেতিয়াহ'লে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু যদি সঁচাই দি আছে, তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰ আৰু বহুত বছৰ আহি যাব। কোনো চৰকাৰে তেওঁলোকক বাহিৰৰ পৰা নোৱাৰিব, কোনো দলে। আৰু যদি সঁচাই দিছে, যদি দি আছে, মই আজিয়ে ক'লোঁ, যদি সঁচাই দি আছে, টকা পইচা নলকৈ যদি দুখীয়াৰ ঘৰে ঘৰে যদি চাকৰি দিছে চৰকাৰখনে, বৰ্তমান যদি দি আছে বা আৰুতো চৰকাৰ চলি আছে, যদি সেনেকৈ দিবে ধৰে, তেতিয়াহ'লে এই চৰকাৰ কোনো দলে ভাগ ল'ব নোৱাৰে। মানে মই আপোনাক এইকাৰণে নাই কোৱা, কাৰোবাৰ কথা নাই কোৱা, আপোনাৰ সন্মুখত মই বহি আছোঁ, মই নিজেই যিহেতু পাইছোঁ সেইকাৰণে কৈছোঁ, আমি একেবাৰে নিকাভাৱে পাইছোঁ। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে শিক্ষাটো অকল চাকৰি ক্ষেত্ৰতে প্ৰয়োজন হয় জানো? ছোৱালীজনী যদি আৰু অকণমান হেৰি হয়, তেওঁ বেলেগ এটা দিশত যাব প্ৰতিভাটো। এতিয়া মই কিছুমান চিন্তা কৰি পাইছোঁ, তাৰমানে যেতিয়া ল'ৰা ছোৱালী BA পাছ কৰি উঠিব বা কিবা আৰু বেলেগ আজিকালি বহুত ডিগ্ৰী ওলাইছে, উন্নত ডিগ্ৰী, এইবিলাক যেতিয়া ডিগ্ৰী ল'ব, তাৰপিছত তেওঁলোকৰ মনটো অলপ বেলেগ হৈ যায়। কিছুমান সৰু সৰু কাম কৰিব নোৱাৰে। এটা কথা মই কওঁ, একজন অফিচাৰ, ভাল অফিচাৰ একজন, তেওঁ একজন MA পাছ ল'ৰাক তেওঁ চাকৰি হিচাপে ৰাখিব অলপ টান লাগিব। আৰু কি হোৱাটো বিচাৰে? মই এতিয়া বিচাৰিছোঁ কি, নিজৰ কৰ্মৰ জৰিয়তে নিজৰ ভাত কাপোৰখিনি যোগাৰ কৰক। এতিয়া তাই যদি এটা পৰিয়ালত ওলাই যায়
বোৱাৰী হৈ তেতিয়া সেই পৰিয়ালটোক সহায় কৰোঁ কিবা অলপ সহায় কৰিব পৰা যোগ্যতা আহি যাওক যাতে অকল পৰিয়ালটো চলাবলৈ আপুনি কেনেধৰণে কাম কৰে কি এতিয়া বৰ্তমান আপুনি যিহেতু চৰকাৰৰ পৰাতো আপুনি নিজেই কৈছে যে চৰকাৰক দুখ দিয়া নাই আপুনি নিজেই কৈছে যে মোক সেইখিনি নহ'লেও মই পাৰিম সামৰ্থ্যৱান এতিয়া আপুনি কেনেকৈ চলায় আপোনাৰ পৰিয়ালটো মানুহ আছোঁ আমাৰ পৰিয়ালত এই তিনিওজনে আমি তাৰমানে শ্ৰমিক নিজে আমাৰ গোটটোৰ আমাৰ এই তিনিজনীয়া গোটটোৰ ব্যৱসায়িক গোটটোৰ আমি তিনিজনে শ্ৰমিক আমাৰ তিনিওৰে তাৰমানে ভাগে ভাগে কাম আছে প্ৰত্যেকে নিজৰ নিজৰ কাম কৰি যাই আছোঁ আৰু এনেকৈ কৰি যাওঁতে আমাৰ ভাত কাপোৰখিনি যোগাৰ হৈ আছে খাব লগা হোৱা নাই ছোৱালী মোৰ পৰা খাব লগা হোৱা নাই তাই নিজে কৰি আছে খাতে এই মই বান্ধনি খাটি লৈ আহিলোঁ এইবিলাক তাই নিজে নহয় তাই নিজে শিকি খাব পাৰে মই শিকিব লগা নাই পিঠা পনা বনাই ছোৱালী পিঠা কৰিব জানে এই দোকানখন আপোনালোকৰ মই যিহেতু দেখিছোঁ সৰুকৈ দোকান এখনো আছে দোকান এখন ছোৱালী নিজে বহে ইয়াত মানুহ সকলো আহে মানুহ আহে আমি এটা জীৱন দেখিছে আপোনাৰ ছোৱালীয়েও এটা জীৱন দেখিব যিহেতু আপোনাৰ বয়স কমি আহিব লাহে লাহে ছোৱালীৰ বয়স লাহে লাহে বাঢ়ি যাব তাইৰ বয়স নতুন এখন পৃথিৱী দেখিব আপোনাৰ যিটো থিংকিং এই থিংকিংটোত ছোৱালীৰ থিংকিং হ'লে ছোৱালী পিছত ছাৰ্ভাইভ কৰিব পাৰিবনে নোৱাৰে পিছৰ তাৰমানে যিটো দিন আহি আছে কাৰণ তেওঁৰ দাঁতিয়ে কাষৰীয়া থকা মানুহখিনিতো বেলেগ হ'ব তাইৰ থিংকিংটো বেলেগ হ'ব তাইৰ চিন্তাধাৰা আপোনাৰ দৰে হ'ব পাৰে কিন্তু তাই যিখিনি লগ সংগ পাব হয়তো আপুনি যোৱাৰ পাছত আপুনি থকালৈকে আপুনি গাইড কৰি আছে তাৰপিছত তাইৰ থিংকিংবোৰ বেলেগ হ'লে তেওঁক আঁকোৱালি সমাজখনে ল'ব জানে মই এতিয়া কৈ আছোঁ তাৰমানে ছোৱালীক মই ব্যৱসায়িক জ্ঞান দিছোঁ তাৰপিছত এইফালে কৰ্ম জ্ঞান দিছোঁ গতিকে একজন ল'ৰা বা এজনী ছোৱালী যদি ব্যৱসায়িক জ্ঞান বুদ্ধি থাকে যদি শ্ৰম কৰা সামৰ্থ্য শৰীৰত যদি শ্ৰম কৰা শক্তি থাকে যদি পৰিশ্ৰমী হ'ব পাৰে তেতিয়াহ'লে যি যুগতেই নহওক সি বাচি যাব ছোৱালী এতিয়া মোবাইল হাতত মোবাইল নাই বৰ্তমান আমি দিয়া নাই টিভি নাই আপোনালোকৰ ঘৰত টিভি নাই হয় নাই ৰেডিঅ' আছে এটা আপোনাৰ ঘৰত এটা তাই যদি মোবাইল এটা কোনোবাই দিওঁ বুলি কয় আপুনি ল'ব নাই বৰ্তমান ল'ব বিচাৰে নাই বেলেগৰ পৰা ল'ব বিচাৰে নাই এইখিনি কটাৰ কিবা হেৰি আছে নাই মই নাকাটো নাই কিয় নাকাটিলে নাই এনেই ধুনীয়াকৈ হ'বৰ কাৰণে ৰখাই থৈছে নাই এনে কিবা কাৰণত ৰখাই থৈছে এইটো মই নিজে ভাল পাওঁ ভাল পায় ন একো নলওঁ বুলি ক'লেই যিহেতু অনাগত দিনতো এইটোৱে চলিব সেই সিদ্ধান্ত আপুনি লিখি দিছিলে নেকি চৰকাৰক নলওঁ চৰকাৰক নালাগে ঘৰ আছিল মোৰ নামত মই নলওঁ বুলি লিখি দিছোঁ পৰা পঢ়িছিলে আমাৰ নলবাৰী জিলাৰ বহিৰতৰা বিষ্ণুৰাম মেধি হাইস্কুল হাইস্কুলত কি ডিভিজন আছিলে হাইস্কুলত এইটো কিন্তু এটা ক'ব লগা কথা আছে মই তাৰমানে ক শ্ৰেণীত পঢ়াৰ পৰাই যিখন স্কুলতে পঢ়িছোঁ সদায় 1 নম্বৰ মন্ত্ৰী এম এল এ আপোনাৰ যিহেতু ভিডিঅ' বহুতে কৰি আছে এনেকুৱা মন্ত্ৰী বিধায়ক কোনোবাই আপোনাক কেতিয়াবা কণ্টেক্ট কৰিব বিচাৰিছে নেকি যে তাৰপিছত এইটোত এটা কথা আছে তাৰমানে আমাৰ এই নলবাৰী জিলাৰ যি আগৰজন বিধায়ক আছিল অশোক শৰ্মা হয় তেখেত আমাৰ হেৰি হয় ভাগিন জোৱাই হয় তেখেত আছিল আমাৰ ঘৰত বহুত দিন আছিল মাথাউৰি মেৰামতি কৰা আপোনাৰ ভাগিন জোৱাই আপোনাক কিবা কৈছেনে মোক বহুত কিবা দিব খুজিছে বহুত ল'ব কৈছে তাৰপিছত এতিয়া আহি আমাক বহুত দিহা পৰামৰ্শ দিছে ল'ব কৈছে বহুত বস্তুবিলাক ল'ব দিছে নিজেও দিব খুজিছে মই ল'ব কৈছা নাই এইটো ল'বৰ কাৰণে ঠিকে আছে আমাক তেনেকুৱা এখন দিয়া আমি এতিয়া দোকানত কিবা এটা লৈ লওঁ যিহেতু খুব মই আপোনালোকক কৈছোঁ যে বেলেগ ধৰণে কোনো ধৰণতে নলয় যিহেতু এখন তুমি নিজে কৈছা এইখিনি বোৱাখিনি গামোচাখিনি কোনে কয় কিনি অনা হয় বাকী এইখিনি নিজেই কৰা হয় এইখিনি যিখিনি কাঠি কামি আছে আৰু কি বনোৱা কাঠি কামি চাপা বনোৱা মানে মাছ ধৰা আৰু খোকা চাপাই বনোৱা খোকা নবনোৱা এইফালে খোকা নবনাই নেকি নাম শুনা নাই আমি কেতিয়াবা দেখাই দিম ঠিক আছে খোকা কেনেকুৱা হয় আচলতে মোক কিবা বস্তু এটা দিবলৈ লৈছে খুব সুন্দৰকৈ মোক তুমি এটা কাম কৰা এটা লাডু দিলেই হ'ল হৈ গ'ল মই লৈ দিছোঁ এটা 50 টকীয়া লাডু এটা 50 টকীয়া লাডু দি দিলেই হ'ল এইটো হৈ গৈছে মই ভাবি লৈছোঁ যে এইটো 50 টকা লাডু আৰু এইটো হৈছে হৰখিতাৰ ঘৰলৈ যোৱা ৰাস্তা নৈৰ কাষৰ একেবাৰে অকলশৰীয়াকৈ তেওঁলোকে জীৱন যাপন কৰিছে নৈৰ দাঁতিত এটা মাথাউৰিৰ দাঁতিত আৰু দোকানখনো আপোনালোকক মই দেখাইছোঁ এইটোৱে হৈছে তেওঁলোকৰ ঘৰ আৰু দোকান আৰু কথা হৈছে যে 50 টকীয়া লাডুটো আচলতে তেওঁলোকে মেইন 50 টকা নহয় পইচা ল'ব নিবিচাৰে বেছিকৈ এইটো বস্তু এটা লওঁতে 50 টকা এটা ঘূৰাই পাওঁ সেইবাবেহে তেওঁ মোক মানে মই সেই লাডুটোৰ দাম
50 টকা বুলি কৈ দি থৈ আহিছোঁ। সুন্দৰকৈ আজিৰ দিনটো আমি হৰ্ষিতাৰ ঘৰত কটালোঁ। মাকে খুব সুন্দৰকৈ আমাক চাহৰ আপ্যায়ন কৰিলে। খুব ভাল লাগিলে যে উঠি অহা এজনী ছোৱালী আৰু বাপেকৰ সিদ্ধান্ত মানি তেওঁ জীৱনটো আগুৱাই লৈ গৈ আছে। আচলতে কোন শুদ্ধ নে ভুল নে এইখিনি মই নকওঁ, কিন্তু তেওঁলোকৰ জীৱনৰ যিটো থিম, যিটো দেউতাকৰ যিটো মানে তেওঁ যে ছোৱালীজনীক বনাব বিচাৰিছে, নিজৰ মতে ভৰিত থিয় হওক, কাৰো প্ৰতি আশা নকৰিবি, এই থিমটো মোৰ খুব ভাল লাগিলে। বহুতে হয়তো নেগেটিভভাৱে ভাবিব, কিন্তু মই ভাবিছোঁ পজিটিভ এটা বাৰ্তাও তেওঁ সৃষ্টি কৰিছে ছোৱালীজনীৰ ক্ষেত্ৰত। ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট ফ'ল' নিশ্চয় কৰিব।